আজি মাঘ মাহৰ প্ৰথমটো বুধবাৰ আৰু প্ৰথমটো বুধবাৰে অসমৰ ভূমিপুত্ৰ দেউৰীসকলে এই দেউৰী বিহু উদযাপন কৰিবলৈ ওলাইছে আৰু মই যেতিয়া বৰ্তমান উপস্থিত আছো ধেমাজি বামচেনিগত আৰু বামচেনিগত ভূমিপুত্ৰ দেউৰীসকলে এই ধৰণে উৰুকাৰ মেজিৰ তলত এই ধৰণে ডেকা গাভৰু বোৱাৰী ইত্যাদি ককা আইতা সকলো লগ খাই ডেকা গাভৰু সকলো লগ খাই এই ধৰণে বিহু কৰা দেখিবলৈ পোৱা গৈছে। সামগ্ৰিক পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ বাবে ইয়াৰ যি স্থানীয় লোক আছে সেই স্থানীয় লোকৰ পৰা মই বিভিন্ন কথা জানিবলৈ চেষ্টা কৰিম আৰু এইখিনি উল্লেখ কৰিব লাগিব যে প্ৰতি বছৰে তেখেতলোকে এই ধৰণে বিহু উদযাপন কৰি আহিছে আৰু প্ৰথমটো বুধবাৰ আজি উৰুকাৰ পিছতে এই ধৰণে সমূহ গাঁৱৰ ৰাইজে লগ খাই ৰাজহুৱা যি খানা বা ভোজ তেখেতলোকে ইতিমধ্যে গ্ৰহণ কৰিছে। ইয়াৰ পিছতে দেখুৱাবলৈ চেষ্টা কৰিছো এই ধৰণে সমগ্ৰ গাঁৱৰ ৰাইজ ওলাই আহিছে আৰু মই ইয়াৰ মন্তব্য জানিবলৈ চেষ্টা কৰিছো। আমাৰ দেউৰী মাঘ বিহুৰ বুধবাৰ দিনত হয় সকলোৱে গম পায়। ৰাইজে সকলোৱে উল্লাসত আজি নাচি বাগি ইয়াত ফূৰ্তি কৰিছে আৰু সকলোৱে মিলি জুলি আমি ইয়াত ভাত এসাঁজ সকলোৱে মানে খাইছো ফূৰ্তি ফাৰ্তা কৰিছে। সকলোৱে জীৱনত এনেকে ৰাইজক অনুৰোধ জনাইছো মিলি জুলি এনেকে থাকিব লাগে, ফূৰ্তি ফাৰ্তা কৰিব লাগে। বিহু আহিছে গৈছে, মানুহ জীৱনো আহিছে গৈছে, জীয়াই থকা কেইদিন মানুহৰ মৰম প্ৰীতি এনেকে থাকিব লাগে বুলি সকলো অসমবাসীক অনুৰোধ জনাইছো। ইয়াকে কৈ বিহুৰ শুভেচ্ছা সকলোকে জনাইছো। মেজি আমাৰ বিহুৰ দিনত মানে এনেকে আমি ফূৰ্তি ফাৰ্তাৰে ভাত এসাঁজ খাওঁ সকলোৱে মিলি জুলি। আমি এতিয়া অলৰেডি আপোনালোকে দেখিছে চাগে আমি ইয়াত গাহৰি এটা মাৰিছিলো, আপোনালোকে এইটো নেদেখিলে। গাহৰি এটা মাৰি ভাত বনাই মেলি আমি ফূৰ্তি ফাৰ্তা কৰি খাইছো আৰু অকমান মনোৰঞ্জন কৰিছো। আৰু এই মনোৰঞ্জনৰ জীয়াই থকা কেইদিনতে আৰু মানুহৰ জীৱন লৈ সকলোৱে মিলি জুলি থকাটোৱে আচল উদ্দেশ্য। হয় এইদৰে গাঁৱৰ ৰাইজ সকলো ওলাই আহিছে আৰু গাঁৱৰ ৰাইজৰ পৰা মই জানিবলৈ চেষ্টা কৰিম ইয়াৰ যি ধৰণৰ পৰিৱেশ ডেকা গাভৰু পুৰুষ মহিলা সকলো লগ হৈ ইয়াৰ যি নৃত্য বা দেউৰীসকলৰ বিহু তেখেতলোকে মাৰিবলৈ চেষ্টা কৰিছে আৰু মই ইয়াৰ পৰিৱেশ দাদা আছে দাদা। হয় আমি আচলতে জাতি উপজাতি হৈ পিনে আমি বৃহত্তৰ অসমীয়া জাতি আৰু দেউৰীসকলৰ এটা সুকীয়া বৈশিষ্ট্য আছে যে মাঘ মাহৰ আমাৰ প্ৰথমটো বুধবাৰত আমি দেওশালত সোমাই পিনি আমি মাঘ বিহু আমি পালন কৰা হয় আৰু তাৰে এয়া আপোনালোকে দেখিছে যে আমি সকলোৱে ডেকা গাভৰুৱে আজি মেজিৰ তলত এয়া প্ৰীতিভোজ খাইছো আৰু আমি এই মঞ্চৰ আমি এই স্থলীৰ পৰা অসমবাসী ৰাইজৰ আমি শুভেচ্ছা জনাইছো। শান্তি সম্প্ৰীতি আহক, সকলোৰে জীৱনলৈ যিবিলাক অপূৰণীয় আশা তেখেতসকলৰ পৰিপূৰ্ণ হওক তাকে আমি কামনা কৰিছো আৰু সদায় এনেকে মিলা ফূৰ্তিৰে থকাটো আমি কামনা কৰো। গতিকে আমাৰ ঐতিহ্যৰ পৰা চলি অহা পৰম্পৰা আমি ৰক্ষা কৰিবলৈ আজি ইয়াত মেজিনৰ তলত একত্ৰিত হৈ নাচ গান কৰি পেলাই প্ৰীতিভোজ খাই আমি পালন কৰিছো। ধন্যবাদ। গাঁৱৰ সমূহ ডেকা গাভৰু পুৰুষ মহিলা আহি মেজিৰ তলত এই ধৰণে খানা খাই এই ধৰণে বিহু নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাই আছো। ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সকলো গাঁৱৰ ৰাইজ বিশেষকৈ ওলাই আহিছে আৰু এই পুৱা যি মেজি সেই মেজি ইয়াত জ্বলোৱা হ'ব। ইয়াৰ পিছতে সকলোৱে আৰু ক'ব লাগিব যে আজি পুৱাৰ পৰা মাংগলিক পৰম্পৰা যি ৰীতি নীতি অনুসৰি দেওশালত পূজা অৰ্চনা ইতিমধ্যে কৰা হৈছে বুলি আমাক জানিবলৈ দিছে আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ মই আপোনালোকক পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰি আছো।